নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগত জনাইছোঁ। এয়া নিশ্চয় চিনি পাইছে, এয়া হ'ল বাঁহৰ গজা। আজি ভাবিলোঁ আপোনালোকৰ সৈতে বাঁহৰ গজাৰ এটা চিম্পুল ভিডিঅ' ৰেচিপি শ্বেয়াৰ কৰোঁ। প্ৰথমতে এয়া বাঁহৰ গজাখিনি ছাইডৰ বাকলিখিনি উলিয়াই পিনে এয়া অলপমান ভাগ এইদৰে ৰুকি লৈছোঁ আৰু ৰুকি পিনে এইখিনি পানীত অলপ সময় তিয়াই থৈ দিম আৰু বাকীখিনি পিছত কেতিয়াবা খাই ল'ম আৰু সেনেকৈ থৈ দিছোঁ। এইখিনি পানীত ভিজাই পিনে অলপ সময় থৈ দিছোঁ আৰু আনপিনে কেৰাহীখন গৰম দি তাতে তেল গৰম হোৱাত পাঁচফোৰণ অলপমান দিছোঁ আৰু লগতে কেঁচা জলকীয়া দুটা অলপ সময় ফুটিব দি পিনে ইয়াতে দিছোঁ পিঁয়াজ। এটা পিঁয়াজ দি পিনে অলপ সময় ভাজি লৈছোঁ ৰঙচুৱা হোৱালৈকে। আৰু পিঁয়াজখিনি যেতিয়া ভালদৰে ভাজা হৈ যায়, এয়া ৰঙচুৱা হৈ ভাজা খাই গৈছে। আৰু এতিয়া ইয়াতে যিহেতু মচুৰ দালি দিয়ে বনাম, এই মচুৰ দালিখিনি ধুই মেলি ইয়াতে দিয়া হৈছে আৰু এইখিনি অলপ সময় এইদৰে হেতাখনেৰে লৰাই ভাজি থাকিব লাগিব। অলপ সময় ভাজা হোৱাৰ পিছত ইয়াতে গ্ৰাইণ্ড কৰি লোৱা আদা আৰু নহৰু দিছোঁ অলপমান আৰু লগতে হালধি অলপ দিছোঁ আৰু গোটেইখিনি এইদৰে কিছু সময় ভাজি থাকিব লাগিব। মানে ইয়াৰ যিটো পানীটো অলপমান শুকাই যায় আৰু তাৰপিছত এয়া বাঁহৰ গাজাখিনি পানীৰ পৰা উলিয়াই ভালদৰে চেপি পানীখিনি নাইকিয়া কৰি ইয়াৰ দালিখিনিৰ লগতে অলপ সময় এইদৰে ভাজি থাকিব লাগিব। আৰু এইদৰে কিছু সময় ভজাৰ পিছত ইয়াৰ যিটো পানী ভাৱটো নাইকিয়া হৈ যাব আৰু এইখিনি ভালদৰে ভাজা খাই যাব। নিমখটো এতিয়া নালাগে, নিমখটো একেবাৰে শেষত দিব লাগিব। আৰু এতিয়া এইখিনি ভালদৰে ভাজা হৈ গৈছে আৰু এতিয়া ইয়াতে দালিখিনি সিজি অহালৈকে পানী দিব লাগিব। মই ইয়াতে প্ৰায় 2.5 গিলাচমান পানী দিছোঁ। মানে যদি দৰকাৰ হয় পিছত আৰু অলপমান গৰম পানী আপুনি এড কৰি দিব পাৰে। আৰু এইখিনি এইদৰে লৰাই কিছু সময় এইদৰে হেতাখনেৰে লৰাই এইখিনি সিজিবলৈ দিম। আৰু শেষত নিমখখিনি পাহৰি গৈছে, শেষত নিমখখিনি দিছোঁ, নহ'লে কেনেকৈ সোনকালে সিজিব আকৌ। এই নিমখখিনি দিছোঁ, লৰাই দিছোঁ আৰু লগতে ঢাকনিখন লগাই পিনে এইখিনি অলপ সময় সিজিব দিম। আৰু কিছু সময়ৰ পিছত এয়া চাওক ধুনীয়াকৈ দালিখিনি সিজি আহিছে আৰু লগতে বাঁহৰ গাজাখিনিও সিজি গৈছে। কিন্তু এয়া চাওক ধুনীয়াকৈ দালিখিনি সিজি গৈছে। আৰু আনপিনে এয়া চাটনি বনাব লৈছোঁ। এয়া হ'ল ৰষ্টেড মুফলি, এয়া মই 2 মুঠি লৈছোঁ আৰু লগতে বাদাম অলপমান লৈছোঁ, লগত 2টা জলকীয়া, আদা অলপ এটুকুৰ, নহৰু 4-5 টুকুৰমান আৰু লগতে অলপমান ধনিয়াৰ পাত দিছোঁ। দি পিনে এইখিনি গ্ৰাইণ্ড কৰি লৈছোঁ। ইয়াতে নিমখ আৰু লগতে পৰিমাণ অনুযায়ী পানী দি লাহে লাহে গ্ৰাইণ্ড কৰিব লাগিব। মই সেইটো ভিডিঅ' কৰা নহ'ল। ইয়াত ধুনীয়াকৈ চাটনি ৰেডি আৰু আনপি এয়া বাঁহৰ গাজাৰ সৈতে দালিখিনিও ৰেডি হৈ গৈছে। চাওক কি দেখিবলৈ কিমান ধুনীয়া হৈছে, খাবলৈ যে সঁচাকৈ বহুতে টেষ্টি হৈছে। এবাৰ হ'লেও বনাই খাই চাওক, খুবেই টেষ্টি। আৰু ৰেডি হৈ গ'ল বাঁহৰ গাজাৰ সৈতে দালি। চাওক কিমান ধুনীয়া হৈছে। আৰু এয়া পৰিৱেশন কৰিছোঁ গৰমে গৰমে ভাতৰ সৈতে আৰু লগতে পটল আলু ভাজি, এয়া চাটনিখন যে বনাইছোঁ, চাটনি, চালাড, জলকীয়া আৰু পাপৰ। আৰু ভিডিঅ'টো কেনে পাইছে জনাব দেই। আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।